অৱশেষত অখিল গগৈ ডাঙৰীয়াই কোৱা কথাটো সঁচা হ'ল আৰু ইতিমধ্যে 7 আৰু 8 ছেমিষ্টাৰৰ প্ৰকল্প যোনটো অসম চৰকাৰে বা UG 4th ইয়াৰ বুলি কোৱা হৈছিল সেইটো বৰ্তমানলৈকে উপলব্ধ হোৱা নাই সকলোবোৰ কলেজত। কিন্তু মোৰ প্ৰশ্ন এটাই, এতিয়া যিখিনি ল'ৰা ছোৱালীয়ে 4th ইয়াৰ কৰিম বুলি ইমান দিনে ভাবি আছিলে তেওঁলোকৰ কি কৰিছে যে নটিচ আহিছে GUৰ পৰা বা বেলেগ বেলেগ ডিপাৰ্টমেণ্টৰ পৰা, কলেজৰ পৰা, অট'নমাছৰ পৰা যে তোমালোকে 4th ইয়াৰটো কৰিব নোৱাৰা। কাৰণ এটাই যে তোমালোকৰ ডিপাৰ্টমেণ্টৰ টিচাৰ নাই। অখিল গগৈ ডাঙৰীয়া সেইটো প্ৰশ্ন বহুত আগতে কৈছিল আৰু আমাৰ LCB কলেজৰ প্ৰধান অধ্যক্ষ অমৰেন্দ্ৰ কলিতা আছিল চাগে, তেখেতেও এইটো প্ৰশ্ন উত্থাপন কৰিছিলে। কিন্তু বৰ্তমান সময়ত কি হৈছে যে সেই বস্তুটো এতিয়ালৈকে আমি উপলব্ধ হোৱা নাই, যি গতিকে আমি বাধ্যতামূলকভাৱে চৰকাৰৰ প্ৰেছাৰত আমি 4th ইয়াৰ আণ্ডাৰ গ্ৰেজুৱেট পলিচিটো আমি ল'ব পৰা নাই। কিছু ডিপাৰ্টমেণ্টে বা বিভাগে যদিও পাৰিছে কিন্তু আমি সেইটো পোৱা নাই। এতিয়া কি আমাৰ হাজাৰ হাজাৰ ল'ৰা ছোৱালীয়ে কি 4th ইয়াৰটো নকৰাকৈ থাকিব নেকি? তাৰে উপৰি তেওঁলোকে এটা নতুনকৈ প্ৰকল্প উলিয়াই আমাক দিছিল, সেইটো হৈছে কি তোমালোকে বেলেগ এটা কলেজত এপ্লাই কৰিব পাৰা যোনটো ডিপাৰ্টমেণ্টত বা যোনটো কলেজত চিটছ আছে। তো সেইটোৰ বাবে কথাটো গৈছে কি দুটা কণ্ডিশ্যন দিছে। প্ৰথমটো কণ্ডিশ্যন তোমালোকে গোটেইকেইটা ছাবজেক্টত পাছ হ'ব লাগিব এণ্ড প্ৰিভিয়াছ যোনবোৰ এক্সাম হৈছে ছেমিষ্টাৰ হৈছে তাতে তোমাৰ বেকলগ থাকিব নালাগে। কিন্তু এতিয়া মই মোৰ এক্সাম্পলটো দি আছোঁ, মোৰ 5th ছেমিষ্টাৰত বেক আছিলে কিন্তু সেই হিচাপে মই এতিয়া কলেজ পঢ়িব খুজি আছোঁ, মোৰ মাৰ্ক গোটেইকেইটাৰে ভাল কিন্তু বেকটো উঠোৱালৈকে মোৰ টোটেলি এবছৰ যাব। তো আমি কি কৰিম বা মোৰ দৰে হাজাৰ হাজাৰ জনতা ছাত্ৰ ছাত্ৰীয়ে কি কৰিব? সেই প্ৰশ্নৰ উত্তৰ মোক লাগে। ধৰ্মেন্দ্ৰ প্ৰধানৰ যিদৰে ৰেজিগনেশ্যন বিচৰা হৈছিল যন্তৰ মন্তৰত আপোনালোকে সকলোৱে গম পায়, তাৰপিছত অসমত যে এনেকুৱা এটা আপোনাৰ হৈ আছে সেইটোক লৈ কিনে আমাৰ শিক্ষামন্ত্ৰী ৰনোজ পেগু ডাঙৰীয়াই কি ক'ব সেইটোক আমাৰ উত্তৰটো আমি ৰৈ আছোঁ। যদি আপোনালোকে সন্মত মোৰ কথাটো তেনেহ'লে আপোনালোকেও লিখক, আপোনালোকৰ ভিডিঅ'টো শ্বেয়াৰ কৰক। ধন্যবাদ। জয় অসম। কি কয় 7 ছেমিষ্টাৰ আৰু 8 ছেমিষ্টাৰৰ কাৰণে টিচাৰ আছেনে নাই? ছাৰ কথাটো এইটো বুজিব লাগিব ছাৰ। ডিগ্ৰী ক্লাছত এতিয়া 7 ছেমিষ্টাৰ 8 ছেমিষ্টাৰ নতুনকৈ আহিলে, এইটোত মানে তাৰ কাৰণে না টিচাৰ আছে, না ক্লাছৰুম আছে, না কোৰ্চ আছে, একোৱেই নাই।